এতিয়াৰে পৰা আৰু গুৱাহাটীৰ পদপথ অথবা ৰাজপথত দেখিবলৈ নাপাব আৱৰ্জনাৰ দম গুৱাহাটীৰ প্ৰতিটো অঞ্চল চিকুণ কৰি ৰখাৰ লক্ষ্যৰে জিএমচি লৈছে এক বিশেষ পদক্ষেপ চিকুণ গুৱাহাটী মোৰ গুৱাহাটী শীৰ্ষক স্বচ্ছতা অভিযানৰ জৰিয়তে সমাধান কৰা হ'ব মহানগৰীৰ দীৰ্ঘদিনীয়া সমস্যা এই কথা জনালে জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াই চিকুণ গুৱাহাটী মোৰ গুৱাহাটী নামেৰে এক স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ ইয়াৰ প্ৰথম আমি লক্ষ্য ৰাখিছোঁ যে আমি গুৱাহাটীত যেটো আমাৰ জাবৰৰ পৃথকীকৰণ বা সেগ্ৰিগেশনটো আমাৰ নাছিলে বা বিভিন্ন ধৰণৰ বহুতে কম কৰে এই জাবৰৰ পৃথকীকৰণটো কৰাৰ ক্ষেত্ৰত শুকান আৰু ভিজা হওক বা কোনটো বস্তু আমি কেনে ধৰণৰ ব্যৱহাৰ কৰিব লাগে সেই ধৰণৰ ক্ষেত্ৰত আজি আমি ৱাৰ্ড পৰ্যায়ৰ যেটো আমাৰ সজাগতা আমাৰ সভা আছিল এই সভা আজি 31 নম্বৰ ৱাৰ্ডৰ এই পল্টন বজাৰত আমি এটো আৰম্ভ কৰিছোঁ আনহাতে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি চমুকৈ MRF চেণ্টাৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে জিএমচিয়ে এই MRF চেণ্টাৰ স্থাপন কৰিলে উপকৃত হ'ব গুৱাহাটীৰ ৰাইজ পেলনীয়া আৱৰ্জনাসমূহ এই চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ পাছত সেই স্থানত জাবৰ পৃথকীকৰণ কৰাৰ লগতে কৰা হ'ব নিষ্কাশন বহু ফ্লেট থাকে প্ৰায় 300 400 বা 50 60টা 70টা লৈকে ফ্লেট থাকে তেওঁলোকৰ জাবৰ বহুতো ওলায় অতিমাত্ৰা ওলায় আগন্তুক দিনত যদি আমি এনেকৈ নিয়ম কৰিব পাৰোঁ যে তেওঁলোকৰ ফ্লেটতে বহুতে কৰিছে অৱশ্যে ফ্লেটতে তেওঁলোকৰ জাবৰখিনি যদি কম্পোষ্ট কৰিব পাৰে কম্পোষ্ট কৰাৰ পিছত তেওঁলোকে যিখিনি ব্যৱহাৰ কৰে কৰিব পাৰে বাকীখিনি যদি আমাক গুৱাহাটী পৌৰ নিগমত দিয়ে সেইখিনি আমি কিনাৰ ব্যৱস্থা গ্ৰহণ কৰিম সেই ফ্লেটসমূহৰ যদি আৱাসিকসকলে যদি এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তো নিশ্চয়কৈ গুৱাহাটীৰ বহুখিনি জাবৰ কমি যাব দৈনিক গুৱাহাটীত বৃদ্ধি পাইছে ফ্লেট অৰ্থাৎ আৱাসিক গৃহৰ সংখ্যা যাৰ ফলত বৃদ্ধি পাইছে আৱৰ্জনা এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে ফ্লেটসমূহত জাবৰসমূহ কম্পোষ্ট কৰিবলৈও আহ্বান জনায় মেয়ৰগৰাকীয়ে শুকান আৰু ভিজা আৰু শুকান জাবৰখিনি আমি সপ্তাহত এদিন বা দুদিনৰ ভিতৰত যদি আমি সংগ্ৰহ কৰিব পাৰোঁ তো নিশ্চয়কৈ ইয়াৰ পৰা আমি MRFত দিয়া যাব MRFত আমি দিয়াৰ লগে লগে সেইখিনি বস্তুৰ পৰা পৰৱৰ্তী সময়ত আৰু বিভিন্ন ধৰণৰ বস্তু নিৰ্মাণ হ'ব পাৰিব তেনেধৰণৰ ব্যৱস্থাৰে আমি এই চিন্তা চৰ্চা আমি কৰিছোঁ উল্লেখযোগ্য যে সোমবাৰে প্ৰথম পৰ্যায়ত মহানগৰীৰ সোলাপুৰা নামঘৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশৰ প্ৰেক্ষাগৃহত শুভাৰম্ভ কৰা হয় চিকুণ গুৱাহাটী মোৰ গুৱাহাটী শীৰ্ষক সজাগতা সভাৰ এই সভাত জিএমচিৰ আয়ুক্ত মেয়ৰৰ লগতে পল্টন বজাৰৰ স্থানীয় ৰাইজ উপস্থিত থাকে ৰাইজক আৱৰ্জনাসমূহ পৃথকীকৰণৰ বিষয়ে অৱগত কৰে জিএমচিৰ বিষয়াই পৰৱৰ্তী সময়ত গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ড আৰু পদপথত সজাগতা সভাৰ আয়োজন কৰি ৰাইজক সজাগ কৰি স্থায়ী সমাধান কৰা হ'ব গুৱাহাটীৰ এই আৱৰ্জনাৰ সমস্যা ভিডিঅ' জাৰ্নেলিষ্ট কুকিল বৰাৰ সহযোগত শচীন সামন্ত বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম